হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ। আছাম জব ফিভাৰৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ, কাৰণ ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট 2026 যিসকল লোকে ইণ্ডিয়ান আৰ্মিৰ বাবে এপ্লাই কৰিম বুলি ভাবি আছিলে কিন্তু এতিয়ালৈকে এপ্লাই কৰা নাই, তেওঁলোকৰ বাবে এতিয়াই এপ্লাই কৰি লওক। কাৰণ এটা বেয়া খবৰ যে হাতত মাত্ৰ আমাৰ 3 দিন আছে। কাৰণ ষ্টাৰ্টিং ডেট হৈছিলে 13 ফেব্ৰুৱাৰী 2026। 13 ফেব্ৰুৱাৰী 2026 আমাৰ ষ্টাৰ্টিং ডেট আছিলে। কিন্তু যিসকলে আমি গম পোৱা নাই এতিয়ালৈকে গম পাই আমি এপ্লাই কৰা নাই, তথাপিও আমি এতিয়াও সময় আছে, মাত্ৰ 3 দিন হাতত আছে। 1 এপ্ৰিল হৈছে লাষ্ট ডেট। 1 এপ্ৰিলৰ আগত আমি যদি এপ্লাই কৰিব বিচাৰোঁ, আজি আমি এপ্লাই কৰি লওঁ। আৰু ইয়াৰে সকলো ডিটেইলছ মই আপোনালোকক দেখাই আছোঁ। প্ৰথমে পোষ্টটোৰ নাম হৈছে অগ্নিবীৰ। ইণ্ডিয়ান আৰ্মিৰে হয়, অগ্নিবীৰ পোষ্ট হয়। আৰু অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান আৰ্মি। আৰু কোৱালিফিকেশ্যন আমাক কি বিচাৰিছে? মাত্ৰ 8 পাছ বিচাৰিছে। আৰু ইয়াতে কি কৈছে? এপ্লাই মোড আমাৰ অনলাইন মোডেৰে হ'ব। আৰু এপ্লিকেশ্যন ফিজটো হৈছে মাত্ৰ 250 টকা। 250 টকাৰে আমি এপ্লাই কৰিব পাৰিম। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট আছিলে 13 ফেব্ৰুৱাৰী, যিটো আমাৰ আজি 28 মাৰ্চ পৰি গ'ল, গতিকে বহুত লেটেই হ'ল। তথাপি আমাৰ হাতত মাত্ৰ 3 দিন হাতত আছে। আমি 3 দিনৰ ভিতৰত আমি এপ্লাই কৰিব লাগিব। 1 তাৰিখৰ ভিতৰত আমি এপ্লাই কৰিলে আমি এপ্লাই কৰিব পাৰিম। গতিকে আপোনালোকে যিসকলে বা ঘৰত যদি আপোনালোকৰ ভাইটিসকল আছে, যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে, তেওঁলোকে এতিয়াই এপ্লাই কৰি লওক। তো প্ৰথমতে আমাৰ পোষ্ট নেমকেইটা জানি লওক। পোষ্ট নেম হৈছে অগ্নিবীৰ। ইয়াতে পোষ্টকেইটা হৈছে জেনেৰেল ডিউটি, টেকনিকেল, ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, টেকনিকেল এণ্ড ট্ৰেডছমেন। এইকেইটা হৈছে আমাৰ পোষ্ট। আৰু এক্সামটো হ'ব কমন এণ্ট্ৰেঞ্চ এক্সাম, CEE হিচাপে আমাৰ এক্সাম হ'ব 2026। আৰু ইয়াৰে অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান আৰ্মি। আৰু এই পোষ্টটোত যিটো আমাৰ চাকৰি হয়, এই চাকৰিটো আমাৰ মাত্ৰ 4 বছৰৰ কাৰণে, 4 ইয়াৰ্ছ। অগ্নিপথ স্কিম, যিটো অগ্নিপথৰ স্কিম হয়, স্কিমৰ মতে 4 বছৰহে চাকৰি এইটো আমাৰ। তো ইয়াৰ আমাৰ এজ লিমিট দিয়া আছে। এজ লিমিট হৈছে 17.5 বছৰৰ পৰা 22 বছৰৰ ভিতৰতহে আমি ইলিজিবিলিটি আছে, তেতিয়াহে আমি এপ্লাই কৰিব পাৰিম। 22 বছৰৰ ওপৰ হ'লে আমি এপ্লাই কৰিব নোৱাৰোঁ, বা 17 বছৰ তলৰ হ'লে আমি এপ্লাই কৰিব নোৱাৰোঁ। তো ইয়াতে জন্ম তাৰিখ হিচাপে ধৰি দিছে যে 1 জুলাই 2005 পৰা 1 জুলাই 2009 ভিতৰৰ ল'ৰা ছোৱালীসকলেহে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ নিজৰ এজটো কেলকুলেট কৰি লওক। যদি মিলি আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দি আছে কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব। মই লিংকটো দি দিম, আপোনালোকে নিজে একবাৰ চাই ল'ব পাৰিব সকলোখিনি। আৰু ইয়াতে মই কোৱালিফিকেশ্যনখিনি জনাই আছোঁ। যিটো জেনেৰেল ডিউটি, তাৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে আৰু 45 মাৰ্কছ হিচাপে এগ্ৰিগেট থাকিব লাগিব। মানে মেট্ৰিকত আপোনালোকৰ 45% মাৰ্কছ থাকিব লাগিব। আৰু 33%, প্ৰত্যেকটো ছাবজেক্টত 33% থাকিব লাগিব, ইয়াত কোৱা হৈছে। আৰু কৈছে যিসকল কেণ্ডিডেটৰ লাইট মটৰ ভেহিকেল মানে LMV বা HMV লাইচেঞ্চ থাকিব, ড্ৰাইভিং লাইচেঞ্চ থাকিব, তেওঁলোকৰ ড্ৰাইভাৰসকলৰ বাবে তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট কৰা হ'ব। তো তেওঁলোকৰ সহজ হ'ব। যাৰ ড্ৰাইভিং লাইচেঞ্চ আছে, LMV বা HMV, তেওঁলোকৰ ড্ৰাইভিঙৰ বাবে ৰিক্ৰুইটমেণ্ট কৰা হ'ব, ড্ৰাইভাৰৰ বাবে। আৰু টেকনিকেল পষ্টৰ বাবে আমি চাওঁ। টেকনিকেল পষ্টত আপোনালোক 10+2 মানে 12+ বা ইণ্টাৰমিডিয়েট বিচাৰিছে উইথ এক্সামিনেশ্যন, মানে আপোনালোকে 10 পাছটো ছায়েন্সত পাছ কৰা হ'ব লাগিব। ছায়েন্সত, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ হ'ব লাগিব, উইথ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এণ্ড ইংলিছ আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব। ক্লাছ 12ত হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছ ছাবজেক্ট থাকিব লাগিব, এইটো কম্পালচৰি। আৰু ইয়াত দিয়া আছে 50% মাৰ্কছত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু প্ৰত্যেকটো ছাবজেক্টত 45% মাৰ্কছ প্ৰত্যেকটো ছাবজেক্টত থাকিব লাগিব। ইয়াত আৰু এটা কৈছে যে অথবা 12 পাছ ছায়েন্সত পাছ হ'ব লাগিব, প্লাছ 1 ইয়াৰৰ ITI কোৰ্চ থাকিলেও হৈ যাব। ইয়াতো দিছে আৰু অথবা দিছে, তাৰোপৰি যদিও সেইখিনিও নাই তেতিয়াহ'লে 10 পাছ হ'ব লাগিব, উইথ 55% মাৰ্কছ থাকিব লাগিব। 10 পাছত মেট্ৰিক পাছত আপোনালোকে 55% মাৰ্কছ থাকিব লাগিব। আৰু 2 বছৰৰ ITI বা 2-3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব। টেকনিকেল লাইনত 2-3 বছৰ ডিপ্ল'মা থাকিব লাগিব, বা 2 বছৰ ITI থাকিব লাগিব। তাৰপাছত আহি গ'ল আমাৰ ক্লাৰ্ক বা ষ্ট'ৰ কিপাৰৰ টেকনিকেল, ঠিক আছে। তো ইয়াত আমাৰ দিছে ক্লাছ 12ত আমি পাছ হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী যিকোনো ষ্ট্ৰীমত, আৰ্টছ, কমাৰ্চ বা ছায়েন্সত যিকোনো ষ্ট্ৰীমত হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তাৰপৰত লগতে 60% মাৰ্কছ থাকিব লাগিব। হায়াৰ ছেকেণ্ডেৰীত 60% মাৰ্কছ থাকিব লাগিব। আৰু মিনিমাম 50% মাৰ্কছ প্ৰত্যেকটো ছাবজেক্টত থাকিব লাগিব। আৰু 50% ইংলিছ এণ্ড মেথামেটিক্স
বা একাউণ্টছ মেথামেটিক্স বা একাউণ্টত 50% মাৰ্কছ থাকিব লাগিব ইংলিছ মেথামেটিক্সত 50% মাৰ্কছ থাকিব লাগিব তেতিয়াহে আপোনালোকে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব এলিজিবল হ'ব তাৰ পাছত ট্ৰেডছমেনত দিছে কেণ্ডিডেটে 10 পাছ হ'ব লাগিব মিনিমাম 33% হিচাপে 10 পাছ হ'ব লাগিব ইয়াত দিছে 5 বেছিক ছাবজেক্ট আৰ এলিজিবল 5টা বেছিক ছাবজেক্টত 33% থাকিব লাগিব তাৰপিছত আৰু দিছে ট্ৰেডছমেন এইবাৰ 8 পাছত ট্ৰেডছমেন ইয়াত দি আছে 8 পাছ থাকিব লাগিব 8 পাছ হ'ব লাগিব 33% যিকোনো ইয়াতে দি আছে 5টা ছাবজেক্টত 33% থাকিব লাগিব তেতিয়াহে এলিজিবিলিটি হ'ব নেক্সট আহিলে ইয়াত দি আছে ৰিক্ৰুইটমেণ্ট ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি আমি চাই লওঁ কেটেগৰী হিচাপে দিছে ইয়াতে যে জেনেৰেল ডিউটিত আপোনাৰ হাইট লাগিব 160 cm আৰু চিষ্ট লাগিব 77 cm আৰু 5 cm আপোনাৰ এক্সপাণ্ডেড যেটো আপুনি বহলাই দিব 5 cm বহলাই দিব পাৰিব লাগিব তাৰপাছত গোৰখা দিছে 157 cm তাৰপাছত টেকনিকেলত দিছে 157 ষ্ট'ৰ কিপাৰতো দিছে 160 আৰু ট্ৰেডছমেনত দিছে 160 আৰু এইখিনিটো জানে 77 cm আৰু 5টো হ'ল এক্সপাণ্ডেবল তাৰপাছত আহে আমাৰ পে স্কেল যেটো আমাৰ স্কেল স্যালাৰি স্কেল সেই স্কেলটোৰ বিষয়ে আমি একবাৰ জানি লওঁ ইয়াত দিয়া আছে প্ৰথম বছৰত আপোনালোকৰ 30,000 টকা দৰমহা হ'ব ইন হেণ্ড হাতত পাব 21,000 আৰু 9,000 টকা কৰ্পাছ ফাণ্ডত 9,000 টকা সোমাব তাৰপাছত ছেকেণ্ড বছৰত আপোনালোকৰ 33,000 দৰমহা পাব 23,100 টকা হাতত পাব আৰু 9,900 টকা কৰ্পাছ ফাণ্ডত সোমাব আৰু থাৰ্ড বছৰত 37,500 টকা পাব 25,550 টকা হাতত পাব আৰু 10,950 টকা কৰ্পাছ ফাণ্ডত যাব 4 বছৰৰ মূৰত আপোনালোকে 40,000 টকা পাব ইন হেণ্ড 28,000 টকা পাব আৰু 12,000 টকা কৰ্পাছ ফাণ্ডত যাব তাৰ পাছত যেতিয়া আপোনালোকৰ চাকৰি শেষ হ'ব 4 বছৰৰ পাছত আপোনালোকে এপ্ৰক্সিমেটলি 10,04,000 টকা আপোনালোকে পইচা ঘূৰাই পাব ইণ্টাৰেষ্ট হিচাপে আপোনালোকে পইচা ঘূৰাই পাব তো কোৱালিটিটো খুবেই ভাল চাকৰিটো খুব ভাল হয় কাৰণ 4 বছৰৰ পাছত আপোনালোকে ইমানখিনি টকা পাব আৰু ইঞ্চুৰেঞ্চো আছে আপোনালোকৰ 48 লাখলৈকে আছে তো আমি ইয়াৰে নটিফিকেশ্যনটো মতে 1 তাৰিখ লাষ্ট ডেট হয় যেহেতু 1 তাৰিখ লাষ্ট ডেট হয় আজি আমি এপ্লাই কৰা যিসকল লোকে ইচ্ছুক আছে তেওঁলোকে আজি এপ্লাই কৰি লওক আৰু এক্সাম আপোনালোকৰ 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এক্সাম হ'ব পাৰে গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে আজি এপ্লাই কৰি লওক ভিডিঅ'টো সকলোৱে যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এনেকুৱা ধৰণৰ জব আপডেটছ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব